আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 61 নম্বৰ দিন আৰু এতিয়া বৰ্তমান আবেলিৰ সময়। আবেলি প্ৰথমতে দানা দিয়া গৈছিলে আৰু দানা প্ৰায় বাচনত শেষেই কৰিছে। তাৰপিছতে পানী দি দিয়া গৈছে আৰু পানীত এতিয়া বৰ্তমান মাল্টিভিটামিন ব্যৱহাৰ কৰিছোঁ আৰু অহা কাইলৈ ৰাতিপুৱা লিভাৰ টনিক আকৌ মাল্টিভিটামিন ব্যৱহাৰ কৰিব লাগিব, কাৰণ কিয় যিটো সপ্তাহত একবাৰকৈ ব্যৱহাৰ কৰোঁ আৰু অহা কাইলৈ পৰে সেইটো ব্যৱহাৰ কৰিম। আৰু বৰ্তমান এতিয়া মাল্টিভিটামিনে দিয়া গৈছে। ঠাণ্ডাত মাল্টিভিটামিন বা লিভাৰ টনিক এইবিলাকৰ ব্যৱহাৰটো অকণ বেছি হয়, গৰমত ইমান দৰকাৰ নাথাকে। এই দুটা মেডিচিনে ডাঙৰ হোৱাৰ পিছত বিশেষকৈ দৰকাৰী। বেলেগ আৰু এণ্টিবায়'টিক এটা বা দুই ধৰণৰ এণ্টিবায়'টিক জমা কৰি ৰাখিব পাৰে, ইমাৰ্জেঞ্চিত কামত আহিব, আৰু বেলেগ কোনো ধৰণৰ মেডিচিন দৰকাৰ নাথাকে, এনেকৈয়ে চলি যায়। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।